দিছিলে এইটো মই নকওঁ আৰু আপোনালোকে বুজি পাওক। আমি স্কুলত পঢ়া দিনতো হোৱাটছআপ নাছিলে, আমি পঢ়া দিনতো SMS নাছিলে। মনৰ কথা যি ক'ব লাগে চিঠি দিয়ে ক'ব লাগে, হয় নহয়? চিঠি লিখোঁতে লিখোঁতে অভ্যাস থাকি গ'ল চিঠি লিখি, হয়নে? এতিয়া আমাৰ 2 লাখ চাকৰি হ'ব। মই ময়ূৰ বৰগোহাঁইক ক'ম, পুলিচৰ চাকৰি পাবৰ কাৰণে আমি ইয়াতে ল'ৰা ছোৱালী প্ৰশিক্ষণ শিবিৰ পাতিব লাগিব। আৰু ADRE পৰীক্ষাৰ কাৰণেও আমগুৰি নাজিৰা 2 জেগাত আমি 2টা কোচিং চেণ্টাৰ পাতিব লাগিব, যাতে দুখীয়া ল'ৰা ছোৱালীয়ে পাব পাৰে। ভাল হ'বনে? আৰু এটা কথা, নাৰ্ছ হ'বৰ কাৰণেতো নাৰ্ছ পঢ়িব লাগিব, মাষ্টৰ হ'বৰ কাৰণে, শিক্ষক হ'বৰ কাৰণে BEd পঢ়িব লাগিব। ল'ৰা ছোৱালীক দুখীয়া মানুহৰ দেউতাক মাকে ইমান টকা কেনেকৈ দিব? আমি যোৱাবাৰ নিযুত মইনা দিলোঁ, নিযুত বাবু দিছোঁ। এইবাৰ নিযুত মইনা, নিযুত বাবু এই 2টাৰ লগতে ল'ৰা ছোৱালীৰ পঢ়াৰ সম্পূৰ্ণ খৰচ মামাই দিব। দেউতাক মাকে চিন্তা কৰিব নালাগে, হ'ব? তাৰমানে আপোনালোকে চাওক, মহিলাক লাখপতি বাইদেউ হওক, পাকঘৰৰ চিন্তা নাই, তেলৰ পৰা চাউললৈকে, ল'ৰা ছোৱালীৰ পঢ়াৰ চিন্তাও আপোনালোকৰ নাই, মূৰৰ ওপৰত থাকিব। ইমান কাম আগতে কোনোবাই কৰিছিলে? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? মই কৰিম বুলি ক'লে কৰোঁ নে নাই? এইবাৰ মই আপোনালোকক কথা দিছোঁ, 2 লাখ চাকৰি, মহিলাৰ 25,000, 10,000 নাজিৰাত অৰুণোদয়, আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব চাউলৰ পৰা মিঠাতেললৈকে। এতিয়া